নমস্কাৰ। এই মুহূৰ্তত আইবৰ্ষে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। আৰ্থিকভাৱে সহায় কৰাৰ কাৰণে আত্মসহায়ক গোটৰ মহিলাক দিব 10,000কৈ টকা। 1 তাৰিখে 10,000 টকা সোমাব আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত। লগতে ফেব্ৰুৱাৰী মাহতে সোমাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। তিনিটাকৈ গুৰুত্বপূৰ্ণ কাম কৰিলে সোমাব এই PM কিষাণৰ টকা। লগতে ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। একেলগে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সবিশেষ তথ্য একেলগে জানাম। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। মহিলাসকলৰ বেংক একাউণ্টত 1 তাৰিখে সোমাব 10,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ উদ্যমী মহিলাসকলৰ সহায়ৰ বাবে এই আঁচনি প্ৰস্তুত কৰিছিল। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 39 লাখ মহিলাক বছৰি 1 লাখ টকা উপাৰ্জন কৰাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ 35,000 টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে। অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰাজ্যৰ 39 লাখ মহিলাক ঋণৰ ৰূপত 35,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ বিষয়ে অধিক জানিবৰ বাবে অসম চৰকাৰৰ DIPৰ ৱেবছাইট চাব পাৰে। কোনে কেনেকৈ লাভ কৰিব এই সুবিধা? ৰাজ্যৰ আত্মসহায়ক গোটৰ 39 লাখ মহিলাক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। ৰাজ্যৰ যোগ্য মহিলাক ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণৰ ৰূপত 35,000 টকাৰ আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা। হিতাধিকাৰী মহিলাক প্ৰথম বছৰত 10,000 টকা চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য দিয়া হ'ব। ব্যৱসায়ত উন্নতি দেখুৱাব পাৰিলে পৰৱৰ্তী বছৰত আকৌ 12,500 টকা চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য আৰু বেংকৰ পৰা 12,500 টকাৰ ঋণ প্ৰদান কৰা হ'ব। অৰ্থাৎ আগন্তুক দ্বিতীয় বছৰত মুঠ 25,000 টকা লাভ কৰিব। ফলত মহিলাগৰাকী প্ৰথম আৰু দ্বিতীয় বছৰৰ অন্তত সৰ্বমুঠ 35,000 টকা লাভ কৰিব পাৰিব। ৰাজ্যৰ যিসকল PM কিষাণৰ কৃষক আছে তেওঁলোকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। PM কিষাণ কৃষকে লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিব PM কিষাণৰ কৃষকসকলে। কিন্তু কৰিব লাগিব তিনিটাকৈ গুৰুত্বপূৰ্ণ কাম। KYC লগতে আপোনালোকৰ যদি এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই তেন্তে একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। লগতে আপোনালোকৰ যিখন লেণ্ডৰ ডকুমেণ্ট আছে সেইসমূহ কৃষি বিষয়াৰ কাৰ্যালয়ত জমা দিয়ক। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ নামঘৰসমূহে লাভ কৰিব 3 লাখকৈ টকা। ভকতেও লাভ কৰিব মাহিলী আৰ্থিক সাহায্য। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত সভা সম্বোধন কৰি অসমৰ নামঘৰ আৰু উপাসনা স্থলীসমূহলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে অসমৰ ভকতসকলৰ বাবে বিশেষ সাহায্যৰ ঘোষণা কৰে। এতিয়াৰ পৰা ভকতসকলে মাহিলী লাভ কৰিব ধনৰাশি। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমৰ 25,000 নামঘৰ আৰু উপাসনা স্থলীলৈ আৰ্থিক অনুদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ অধীনত অসমৰ প্ৰায় 25,000 নামঘৰলৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব। ইয়াৰ অধীনত অসমৰ নামঘৰসমূহক 3 লাখকৈ টকা প্ৰদান কৰা হ'ব। উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভকতসকলক মাহিলী টকা দিয়াৰ কথা ঘোষণা কৰে। শৰ্মাই কয় যে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱ আদি আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈছিল সেইসকলক মাহিলী 1500 টকা আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আধুনিকতাৰ লগতে পৰম্পৰাক সন্মান জনোৱাটো কৰ্তব্য, যাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে আৰ্থিক অনুদান লাভৰ বাবে নামঘৰসমূহে কি তথ্য প্ৰদান কৰিব লাগিব বা কিহৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব সেয়া এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হৈ কঠোৰ স্থিতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰথমবাৰৰ বাবে ফোনযোগে বাৰ্তালাপ হয়। সূত্ৰ অনুসৰি দুয়োজনে ভাৰত আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে একেলগে কাম কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। ট্ৰাম্পৰ সৈতে ফোনত বাৰ্তালাপ কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, মোৰ প্ৰিয় বন্ধু ডনাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ পাই অতিশয় আনন্দিত হৈছো। তেওঁৰ ঐতিহাসিক প্ৰত্যাৱৰ্তনৰ বাবে অভিনন্দন জনালো। আমি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে পাৰস্পৰিকভাৱে লাভজনক আৰু বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তুলিবলৈ দৃঢ় প্ৰতিজ্ঞ। আমাৰ জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে আমি একেলগে কাম কৰিম। বিগত বছৰৰ 7 নৱেম্বৰ তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে ডনাল্ড ট্ৰাম্পক ফোন কৰি অভিনন্দন জনায়। 20 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল ডনাল্ড ট্ৰাম্পে।
এই ৰাজকীয় অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আসুৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত সমীৰণ ফুকন। বিতৰ্কৰ বাবে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই পদত্যাগ কৰাৰ পিছৰে পৰা খালী হৈ আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদ। চাৰ্জুল হানছেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ পিছত এই স্থায়ী পদক লৈ জল্পনা কল্পনা অব্যাহত থকাৰ মাজতে ঘোষণা হ'ল এগৰাকী নতুন নেতাৰ নাম। শিৱসাগৰত সোমবাৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ পিছতে ঘোষণা কৰা হয় ছাত্ৰ সংগঠনটোৰ নতুন সাধাৰণ সম্পাদকৰ নাম। ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাধাৰণ সভাতে সমীৰণ ফুকনক সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। সোমবাৰে নিশা আসুৰ সাধাৰণ সম্পাদক হিচাপে শিৱসাগৰৰ ছাত্ৰ নেতা সমীৰণ ফুকনৰ ওপৰত দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। প্ৰতিনিধি সভাত শিৱসাগৰৰ ছাত্ৰ নেতাগৰাকীৰ নাম ঘোষণা কৰাৰ পিছতে ঐতিহাসিক তলাতলৰ বাকৰি পৰাগ চলিহা ষ্টেডিয়ামৰ সমান্তৰালকৈ জিলাখনৰ চৌপাশত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। ছাত্ৰ প্ৰতিনিধিৰ লগতে কেইবা শতাধিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে নৱনিৰ্বাচিত ছাত্ৰ নেতাগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। সমীৰণ ফুকনৰ নেতৃত্বত অসমৰ পুৰণি ছাত্ৰ সংগঠনক এক নতুন গতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সকলোৱে। 1979 আৰু 1986 চনৰ পিছতে সুদীৰ্ঘ প্ৰায় 3 দশকৰ পিছত শিৱসাগৰত অনুষ্ঠিত হোৱা আসুৰ সাধাৰণ সভাত শিৱসাগৰৰ এগৰাকী সন্তানে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰাত বিশেষভাৱে শিৱসাগৰৰ ৰাইজে গৌৰৱ অনুভৱ কৰিছে। উল্লেখযোগ্য যে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা সমীৰণ ফুকনৰ জন্ম 1989 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ চহৰৰ সমীপৱৰ্তী জয়নগৰ নিবাসী তথা চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তাৰা প্ৰসন্ন ফুকন আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি বৰুৱা ফুকনৰ পুত্ৰ সমীৰণ ফুকন। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে জিপি সিঙৰ বিদায় সভা। অসম এৰাৰ পূৰ্বে সুৰিলে অসমবাসীৰ মৰমৰ কথা। বুধবাৰে সন্ধিয়া অসম এৰিব জিপি সিঙে। 29 জানুৱাৰী 2025 4 বছৰীয়া পৰিক্ৰমাৰ অন্তত অসম আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব সামৰিলে জিপি সিঙে। অসমৰ পৰা গৈ সিঙে দিল্লীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিব। অসম এৰাৰ প্ৰাক্তন জিপি সিঙক সকলোৱে নতুন আৰম্ভণিৰ বাবে জনাইছে শুভেচ্ছা। IPS বিষয়াগৰাকীক বিদায় দিয়াৰ বাবে আজি অসম আৰক্ষীৰ 4ৰ্থ বেটেলিয়নৰ পেৰেড গ্ৰাউণ্ডত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। এই বিদায়ী সভাত সিঙক বিদায় পেৰেডৰ সম্ভাষণ জনোৱা হয়। অসমবাসীৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ সময়তে আৱেগিক হৈ পৰে জিপি সিং। সন্দৰ্ভত সামাজিক মাধ্যমত সিঙে লিখে যে অসম আৰক্ষীত মোৰ সুদীৰ্ঘ কালৰ কৰ্মজীৱনৰ প্ৰতিগৰাকী সহযোগী বিষয়া জোৱান আৰু কৰ্মচাৰীৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। আপোনাৰ সবৰ অকৃত্ৰিম আদৰ, গভীৰ দায়বদ্ধতা আৰু উৎসৰ্গীকৃত সেৱাৰ মনোভাৱৰ বাবে অসম আৰক্ষী আজি দেশৰ প্ৰেক্ষাপটত জিলিকি উঠিছে।